Hello dear student, welcome back to my channel Rays of Hope. I hope you all are doing well. ইয়াৰ আগৰ ভিডিঅ'টোত আমি কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যনৰ ওপৰত প্ৰথম ক্লাছটো আমি কৰিলোঁ। সো যিসকলে ভিডিঅ'টো চোৱা নাই মই ডেছক্ৰিপশ্যন বক্সত দি দিম, সেইখিনি তাত গৈ চাব পাৰে। মই এটা প্লেনিং কৰিছিলোঁ যে যিসকল 2027ত জিউ বা ডিউ বা বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বি এড এণ্ট্ৰেঞ্চ দিব সেইসকলৰ বাবে এটা ৱেল ষ্ট্ৰাকচাৰ্ড ৱেত মই গোটেইখিনি টপিকৰ ওপৰতে এটাকৈ ক্লাছেছ লৈ আনিম সদায়। আৰু মই গোটেই উইকটোক ডে এণ্ড টপিক ৱাইজ তেনেকৈ মই ভাগ কৰি লৈছিলোঁ। চ' মোৰ মানডে আছিলে কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন পলিচিৰ ওপৰত। চ' কালি আমি সেইটো ক্লাছ কৰিলোঁ। আজি টিউজডে আমাৰ টপিকটো আছিলে টিচিং এপ্টিটিউড এণ্ড এথিক্স। চ' আমাৰ আজিৰ টপিকটো আছে টিচিং এপ্টিটিউড এণ্ড এথিক্স। আৰু ইয়াৰ পৰাও বি এড এণ্ট্ৰেঞ্চত গুৱাহাটী ইউনিভাৰ্চিটিৰ বি এড এণ্ট্ৰেঞ্চত 40 মাৰ্কছৰ কুৱেশ্যনছ অহা দেখা যায়। আৰু এইবাৰ যে বি এডৰ এণ্ট্ৰেঞ্চ হৈ গ'ল গুৱাহাটী ইউনিভাৰ্চিটিৰ, ইয়াত বেছিভাগ কুৱেশ্যনছে এইবাৰ টিচিং এপ্টিটিউড আৰু এথিক্সৰ ওপৰতে আহিছিলে। চ' উইদাউট ৱেষ্টিং টাইম ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট পইণ্টটো আছে নেচাৰ অফ টিচিং। এতিয়া আমি কনচেপ্ট ৱাইজ বস্তুখিনি বুজি যাম। তাৰপিছত যেনেকৈ ক্লাছবিলাক গৈ থাকিব আমি PYQবিলাক ছল্ভ কৰিম। প্ৰথমতে আমি কনচেপ্ট ৱাইজ বুজি যাওঁ, যিহেতু আমাৰ এক্সামলৈ এতিয়া 6 মাহমান বাকী আছে। তো এতিয়াৰ পৰা আপোনালোকে যদি কণ্টিনিউৱাছ তেনেকৈ ক্লাছেছবিলাক চাই থাকে তেতিয়াহ'লে আপোনালোকৰ এণ্ট্ৰেঞ্চৰ সময়ত বেছি বাৰ্ডেনো নহ'ব আৰু আপোনালোকৰ বহুতখিনি বস্তু ক্লিয়াৰ হৈ থাকিব। চ' প্ৰথমতে কৈছে নেচাৰ অফ টিচিং। আমাৰ টিচিংটোৰ নেচাৰ কেনেকুৱা হ'ব লাগে। অ'কে, চ' ইয়াৰ নেচাৰটো হ'ব লাগে, ইয়াৰ নেচাৰৰ ওপৰত বহুত কুৱেশ্যনছ অহা দেখা যায় বি এড এণ্ট্ৰেঞ্চত বা CTETতো। চ' ইয়াত আছে প্ৰথম পইণ্টটো মই লিখিছোঁ টিচিং টেক্স প্লেচ ইন এ ডাইনামিক এনভাইৰনমেণ্ট বুলি কৈছে। চ' টিচিং যে অকল ক্লাছৰুমৰ ভিতৰতে হ'ব সেইটো নহয়। টিচিং আমাৰ ডাইনামিক মানে ভেৰিয়াছ প্লেচত আমাৰ টিচিং হ'ব পাৰে। সেইকাৰণে কোৱা হয় টিচিংটো আমাৰ 3টা ভাগত ভাগ কৰা হৈছে, ফৰ্মেল, ইনফৰ্মেল আৰু নন ফৰ্মেল। চ' যেনেকৈ ক্লাছৰুমতো টিচিং হয়, তাৰ বাহিৰেও আমি নেচাৰৰ পৰাও আমি টিচিং ল'ব পাৰোঁ। আমাৰ চাৰিওফালৰ এনভাইৰনমেণ্টৰ পৰাও আমি টিচিং ল'ব পাৰোঁ। তাৰপিছত আমি বেলেগ কাণ্ট্ৰিত ধৰা ফুৰিব গৈছোঁ, তাৰ পৰাও আমি টিচিং ল'ব পাৰোঁ, আমি শিক্ষা গ্ৰহণ কৰিব পাৰোঁ। চ' শিক্ষাটোক সেইকাৰণে কোৱা হয় যে অকল ক্লাছৰুমৰ ভিতৰতে যে টিচাৰে তোমাক যি শিক্ষাদান দিয়ে সেইটোৱে অকল টিচিং নহয়। আমাৰ টিচিংটো কোৱা হয় ইটছ আ লাইফ লং প্ৰচেছ অৰ কণ্টিনিউৱাছ প্ৰচেছ। আমি নমৰালৈকে আমি টিচিং কৰি থাকিব পাৰোঁ বা আমি লাৰ্ণিং আমাৰ হৈ থাকে। চ' এইটোকে কোৱা সেইকাৰণে কোৱা হৈছে টিচিং টেক্স প্লেচ ইন আ ডাইনামিক ইনভাইৰনমেণ্ট। চ' টিচিং ইজ পইণ্ট 2টো আছে টিচিং ইজ ক্ল'জলি ৰিলেটেড টু এডুকেশ্যন, লাৰ্ণিং, ইনষ্ট্ৰাকশ্যন এণ্ড ট্ৰেইনিং। টিচিঙৰ মেইন এইমটো অকল ছাত্ৰ ছাত্ৰীক শিক্ষাদান দিয়াটোৱেই নহয়, অকল এডুকেশ্যন প্ৰভাইড কৰাটোৱেই নহয়, তাৰ লগতে আছে লাৰ্ণিং আছে। টিচিং আমি দিছোঁ, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ লাৰ্ণিং হৈছে নাই সেইটো এটা আমাৰ মেইন এইম হয় টিচিঙৰ। তাৰপিছত ইনষ্ট্ৰাকশ্যন, ছাত্ৰ ছাত্ৰীসকল যদি কিবাত লেক কৰিছে তো তেওঁক গাইডেঞ্চ দিয়া, তেওঁক ইনষ্ট্ৰাকশ্যন দিয়া, তেওঁক হেল্প কৰা, এইটো এটা স্কেফল্ডিং বুলি কোৱা হয় ইয়াক এডুকেশ্যনৰ ভাষাত। চ' এইখিনিও হ'ব টিচিঙৰ এটা আমাৰ উদ্দেশ্য বা এইম। তাৰপিছত এণ্ড ট্ৰেইনিং। টিচিং ইজ এন ইণ্টেলেকচুৱেল এক্টিভিটি। টিচিংটো কি এক্টিভিটি বুলি কোৱা হয়? ইণ্টেলেকচুৱেল এক্টিভিটি। বিকজ টিচিংটো আমাৰ কগনিটিভ, চাইক'মটৰ, এফেক্টিভ এই গোটেইখিনি আমাৰ টিচিঙৰ ডমেইনছ হয়। এইখিনি ব্লুম টেক্সনমি পঢ়িলে আপোনালোকে পাব। চ' ব্লুম টেক্সনমি আমাৰ বি এড এণ্ট্ৰেঞ্চত নালাগে, সেইকাৰণে মই এইখিনি ডিটেইল নাযাওঁ। টিচিংটো আমাৰ ইণ্টেলেকচুৱেল এক্টিভিটি হয়। টিচিং আমাৰ মেইনলি ৰিলেটেড মাইণ্ডৰ লগত থাকে, হয় নহয়? চ' টিচিংটো কোৱা হয় টিচিং ইজ আ চায়েন্স অফ মডিফিকেশ্যন অফ বিহেভিয়াৰ। চ' টিচিঙৰ থ্ৰু দি আমি এজন ষ্টুডেণ্টৰ বা এটা চাইল্ডৰ তাৰ যি বিহেভিয়াৰ আছে সেই বিহেভিয়াৰটোক আমি চেঞ্জ কৰিব পাৰোঁ, মডিফাই কৰিব পাৰোঁ। লাইক এতিয়া টিচিং হ'ল, টিচিং আমাৰ মেইনলি ব্ৰেইন, মেমৰি এইবিলাকৰ লগত জড়িত হয়। টিচিঙৰ দ্বাৰা আমি আমাৰ থিংকিং কেপাচিটিটো আমি ইনক্ৰিজ কৰিব পাৰোঁ, ইণ্টেলিজেণ্ট কেপাচিটিটো আমাৰ ইনক্ৰিজ কৰিব পাৰোঁ ষ্টুডেণ্টৰ এজন টিচাৰে। চ' সেইকাৰণে টিচিংটো এটা আমাৰ ইণ্টেলেকচুৱেল এক্টিভিটিও হয়। তাৰপিছত আছে টিচিং ইজ এন আৰ্ট এণ্ড ছায়েন্স। এইটো যেতিয়া বি এড ফাৰ্ষ্ট ছেম যিসকল এবাৰ আহিছে তেওঁলোকে এই বস্তুটোৰ বিষয়ে ডিটেইলকৈ পঢ়িব পাব। চ' টিচিংটোক আৰ্টো কোৱা হয় আৰু টিচিংটোক ছায়েন্সো কোৱা হয়। চ' কিয় ছায়েন্স আৰু আৰ্ট কোৱা হয় সেইটো মই জাষ্ট কুইকলি এক্সপ্লেইন কৰি দি আছোঁ। টিচিংটো এটা আৰ্ট, বিকজ টিচাৰ এজনে কেনেকৈ কথা কৈছে, এটা আমাৰ কথা কোৱাটো এটা আৰ্ট বুলি কোৱা হয়, নহয় জানো?
কলা কেনেকৈ কথা কৈছে কেতিয়া পাংচুৱেশ্যন আমি কেতিয়া আমি পাংচুৱেশ্যনৰ ব্যৱহাৰ কৰিছোঁ কেতিয়া আমি কমাত ৰৈছোঁ কিমান ৰৈছোঁ দেন ফুল ষ্টপত আমি কিমান ৰৈছোঁ আমাৰ ইণ্ট'নেশ্যন আমাৰ স্পীচটো আমি কিমান ষ্ট্ৰেছ দিছোঁ ৱৰ্ডত এইখিনি এটা এটা আমাৰ আৰ্ট হয়নে বা কথাটো কিমান বিউটিফুল আমি ৱৰ্ড ইউজ কৰিছোঁ চ' এইবিলাক ক্ষেত্ৰত এইবিলাকৰ কাৰণে আমি টিচিংটোক আৰ্ট বুলি কওঁ আৰু ছায়েন্স হ'ল যে আমি টিচিংটোক সদায় ষ্ট্ৰাকচাৰ ৱেইট কৰোঁ ফৰ এক্সাম্পল আমি এটা গ্ৰামাৰ পঢ়িম চ' গ্ৰামাৰ যেতিয়া পঢ়িম তাৰ আগতে আমি ষ্টুডেণ্টক প্ৰথমতে ৰুলছ শিকাই ল'ম গ্ৰামাৰৰ তাৰপিছত আমি এক্সাম্পল দিম তেনেকৈ ষ্ট্ৰাকচাৰ ৱাইজ যায় সেইকাৰণে আমি ইয়াক ছায়েন্স বুলি কওঁ এইটো জাষ্ট মই কুইকলি সহজে বুজিব পৰাকৈ এটা লাইনত বুজাই দিছোঁ এনেই ইয়াৰ গোটেইখিনি এক্সপ্লেনেশ্যনটো বহুত ভাষ্ট আছে যিসকলে বি এডত আহিব যদি আপোনালোকে বি এড যেতিয়া কৰিব তেতিয়াহ'লে এইখিনি বিষয় বেছিকৈ ভালকৈ ডিটেইলত পঢ়িব পাৰিব নেক্সটটো আছে টিচিং যদি আপোনালোকৰ এক্সামত কুৱেশ্যনছ আহি গ'ল কি টিচিংটো আৰ্ট হয়নে টিচিংটো ছায়েন্সৰ পৰে চ' আপোনালোকে ইয়াত কনফিউজন নাথাকে চ' আপোনালোকে ইয়াত কনফিউজ নহ'ব টিচিংটো আৰ্ট আৰু ছায়েন্স দুয়োটাই হয় চ' এনেকুৱা যদি অপশ্যন থাকে তাত আপোনালোকে ক্লিক কৰিব পাৰিব চ' টিচিং টেন্স টুৱাৰ্ডছ ছেল্ফ অৰ্গেনাইজেশ্যন টিচিংটো আমাক কি হয় ছেল্ফ অৰ্গেনাইজেশ্যনত আমাক হেল্প কৰে এজ এ টিচাৰ যদি মই টিচাৰ হয় তেতিয়াহ'লে মই কেনেকৈ বস্তুবিলাক অৰ্গেনাইজ ৱেত কাম কৰিম লাইক আমাৰ এটা শ্বেডিউল থাকিব হয় ন মই ক্লাছ যোৱাৰ আগতে মই তাৰ অবজেক্টিভ প্লেনিং কৰিম তাৰপিছত কি পঢ়াম হাউ হোৱাই এণ্ড হোৱাট এইখিনি আমি গোটেইখিনি ঠিক কৰি লওঁ চ' আমি নিজকে অৰ্গেনাইজ কৰিবলৈ শিকি যাওঁ চ' এইটো এটা টিচিঙৰ এটা নেচাৰ টিচিং ইজ আ প্ৰফেশ্যন এইটো কুৱেশ্যনছ বহুত আহে গুৱাহাটী ইউনিভাৰ্চিটিৰ বি এড এণ্ট্ৰেঞ্চত টিচিংটো কি হয় চ' আমি কেতিয়াবা প্ৰফেশ্যনটো পইচাৰ লগত ৰিলেটেড বুলি ভাবি আমি এইটো অপশ্যনটো ৰং বুলি থৈ দিওঁ বিকজ মোৰে এইটো প্ৰব্লেম আছিলে সেইকাৰণে মই এইটো বুজাই আছোঁ বস্তু প্ৰফেশ্যন কেনেকৈ হ'ব পাৰে টিচিং এটা লাইক ছ'চিয়েল ছাৰ্ভিচ টাইপৰ হ'ব পাৰে চ' ইয়াক প্ৰফেশ্যনত আমি ক'ব নোৱাৰোঁ তেনেকৈ মই ভাবি আছিলোঁ বিকজ প্ৰফেশ্যনটো ডাইৰেক্টলি মানিৰ লগত ৰিলেটেবল হয় সেইকাৰণে মই প্ৰফেশ্যনটোক ভুল ভাবি আছিলোঁ বা যেতিয়া বি এড কৰিলোঁ তেতিয়া মোৰ এইটো ক্লিয়াৰ হ'ল কি টিচিংটো সদায় এটা প্ৰফেশ্যনেল এটা জব হয় চ' এইটো অপশ্যন যেতিয়া আহে আপোনালোকেতো প্ৰফেশ্যনেল জবতে আপোনালোকে ক্লিক কৰিব নেক্সট আছে টিচিং ইজ এ কণ্টিনিউৱাছ প্ৰচেছ মই আপোনালোকক কৈছিলোঁৱেই টিচিং আমাৰ কেতিয়াও শেষ নহয় হয় ন এতিয়া আপুনি যদি আমি আমাৰ লাইফৰ যদি লাষ্ট ষ্টেজতো আছোঁ তেতিয়াও আমাক কোনোবাই কিবা এটা বস্তু শিক্ষা দিব পাৰে সেইকাৰণে কৈছে টিচিংটো আমাৰ সদায় কণ্টিনিউৱাছ প্ৰচেছ হয় টিচিংটো কেতিয়াও আমাৰ ক্লাছৰুমতে সীমিত হৈ নাথাকে টিচিং ইজ আ ছ'চিয়েল ছাৰ্ভিচ টিচিংটো এটা কি কৈছে সামাজিক সেৱা হয় কাৰণ ক্লাছৰুম স্কুলত টিচাৰে ষ্টুডেণ্টক সমাজৰ ছ'চিয়েল ভেলুজবিলাকো শিকায় মৰেল ভেলুজবিলাকো শিকায় চ' এইখিনি আমাৰ টিচিঙৰ থ্ৰু দি আমাৰ ষ্টুডেণ্টে একুৱায়াৰ কৰে চ' সেইকাৰণে টিচিংটোক আমি ছ'চিয়েল ছাৰ্ভিচ বুলিও কওঁ এতিয়া কিছুমান মেথড অফ টিচিং আছে মেথড কেইবাটাও আছে লেকিন মেইন দুটা মেথড আছে ডাইৰেক্ট আৰু ইনডাইৰেক্ট মেথড এইটো ডাইৰেক্ট মেথড ইনডাইৰেক্ট মেথড ডাইৰেক্ট মেথডত কি হ'ব টিচাৰ আৰু ষ্টুডেণ্টৰ ফেচ টু ফেচ যি টিচিং লাৰ্ণিং প্ৰচেছটো হ'ব তো তেওঁলোক ফেচ টু ফেচ থাকিব অ'কে টিচাৰে লেকচাৰ দিব আৰু ষ্টুডেণ্টে সেইখিনি কি কৰিব শুনিব বা নোট ডাউন কৰিব তাৰ মেথড ডেমনষ্ট্ৰেশ্যন মেথড এইখিনি ইউজুৱেলি আমাৰ ক্লাছৰুমত এপ্লাই কৰা হয় লেকচাৰ মেথড মানে হৈছে কিবা এটা টপিক যেতিয়া আমাক টিচাৰে বুজায় তেওঁলোকে সেই বস্তুটোৰ ওপৰত এক্সপ্লেনেশ্যন দিয়ে সেইখিনিক আমি আৰু ষ্টুডেণ্টে শুনি থাকে সেইটোকে লেকচাৰ মেথড কোৱা হয় ডেমনষ্ট্ৰেশ্যন মানে হৈছে ৰিয়েল লাইফ কিবা অবজেক্ট আনি পেলাই এক্সাম্পল দেখাই দিয়া সেই তেনেকুৱা ধৰণৰবিলাকক আমি কওঁ ডেমনষ্ট্ৰেশ্যন মেথড চ' এই লেকচাৰ মেথড আৰু ডেমনষ্ট্ৰেশ্যন মেথড এই দুটা টিচাৰ চেণ্ট্ৰিক হয় মানে ইয়াত টিচাৰে এক্টিভ ৰোল প্লে কৰে আৰু ষ্টুডেণ্টৰ ৰোলটো ইয়াত পেছিভ থাকে আৰু ইনডাইৰেক্ট মেথডত কি আছে ইনডাইৰেক্ট মেথড হৈছে ৰোল প্লে প্ৰজেক্ট মেথড এছাইনমেণ্টছ অ'কে এইখিনি হৈছে আমাৰ ইনডাইৰেক্ট মেথড ইয়াত হৈছে ষ্টুডেণ্টৰ ৰোলটো ইয়াত এক্টিভ থাকে আৰু টিচাৰৰ ৰোলটো ইয়াত পেছিভ হৈ থাকে টিচাৰে অকল তেওঁলোকক গাইড কৰিব পাৰে স্কেফল্ড দিব পাৰে বা তেওঁলোকক ফেচিলিটেট কৰিব পাৰে যেনেকৈ ৰোল প্লে প্ৰজেক্ট মেথড আমাক যেনেকৈ কিবা প্ৰজেক্ট কৰিবলৈ দিয়া হয় ক্লাছৰুমত ষ্টুডেণ্টসকলক এইবিলাকৰ থ্ৰু দি এটা ছায়েন্সৰ প্ৰজেক্টবিলাক কৰিব দিয়া হয় সেইবিলাক কৰিলে ষ্টুডেণ্টে নিজেই তাৰপৰা লাৰ্ণিংটো
একুৱায়াৰ কৰিব পাৰে যে আচ্ছা এইটো কৰিলে আমাৰ এইটো হ'ব, এইটো কৰিলে এইটো হ'ব, তেনেকুৱা ধৰণৰ বস্তুবিলাক ইনডাইৰেক্ট মেথডত আহে। আৰু যেনেকৈ আমাক হোম এছাইনমেণ্ট দিয়া হয়, চ' এছাইনমেণ্ট আমি কৰি লৈ যাওঁ, ইয়াত আমাক টিচাৰে জাষ্ট অকল গাইড কৰি দিয়ে যে এইখিনি কৰিব লাগিব, আৰু আমি গোটেইখিনি কামখিনি ষ্টুডেণ্টসকলে আমি নিজে কৰোঁ। চ' সেইবিলাক হৈছে ইনডাইৰেক্ট মেথড, আৰু এটা হৈছে ডাইৰেক্ট মেথড য'ত টিচাৰৰ ৰোল এক্টিভ থাকে, ইনডাইৰেক্ট। এতিয়া এই বায়'পলাৰ আৰু ট্ৰাইপলাৰটো আহি থাকে, অ'কে। এইটো তেজপুৰ ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চতো আহে, DUৰ এণ্ট্ৰেঞ্চতো আহে, আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চতো দেখা গৈছে। চ' টিচিংটোক বায়'পলাৰ প্ৰচেছ বুলি কোৱা হয়। আৰু বায়'পলাৰ কিয় কয়? বাই মানে টু, হয়নে? চ' টিচাৰ, বায়'পলাৰ প্ৰচেছত টিচাৰ আৰু লাৰ্ণাৰ থাকিব, অ'কে। আৰু ইয়াত টিচিং প্ৰচেছটো টিচাৰ আৰু লাৰ্ণাৰৰ মাজত কি হ'ব? ফেচ টু ফেচ হ'ব, অ'কে। টিচাৰে পঢ়াব আৰু লাৰ্ণাৰে বস্তুখিনি লাৰ্ণ কৰিব, শিকিব। চ' আৰু এই টাৰ্মছটো কোনে আৰু টিচিং ইজ এ বায়'পলাৰ প্ৰচেছ বুলি এইটো কোনে কৈছিলে? চ' এইটো হ'ব জন এডামছে টিচিংটোক বায়'পলাৰ প্ৰচেছ বুলি কৈছিলে। ইমানখিনি যথেষ্ট আছে BEd এণ্ট্ৰেঞ্চৰ কাৰণে। দ্য টিচিং ইজ এ ট্ৰাইপলাৰ প্ৰচেছ। চ' ইয়াত ট্ৰাই মানে 3, সেইকাৰণে ইয়াত 3টা কম্পনেণ্ট থাকে। টিচাৰ আছে, টিচাৰ, লাৰ্ণাৰ আৰু কাৰিকুলাম বা এনভাইৰনমেণ্টটো ইয়াত কিছুমানত দিয়া থাকে। আৰু এই ট্ৰাইপলাৰ প্ৰচেছটো কোনে কৈছিলে? জন ডিভি কৈছিলে। এইটো জন এডামছ, ইয়াত জন ডিভি। চ' এইকেইটা নাম, আৰু বায়'পলাৰ ট্ৰাইপলাৰ ইমান মনত ৰাখি ল'লে হ'ল। কোৱালিটিজ অফ এন ইফেক্টিভ টিচাৰ। আমাৰ টিচাৰৰ ক'ৰ কোৱালিটিজ, টিচাৰ এজনৰ ইফেক্টিভ টিচাৰ মানে এজন ভাল টিচাৰৰ কোৱালিটিজ কি হ'ব লাগে? চ' টিচাৰৰ কোৱালিটিজৰ ওপৰত বহুত ধৰণৰ কুৱেশ্যনছ অহা দেখা যায় BEd এণ্ট্ৰেঞ্চসমূহত। পইণ্টটো দিয়া আছে, এ টিচাৰ শুড বি আ ফ্ৰেণ্ড, ফিলচফাৰ এণ্ড গাইড। চ' গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেঞ্চ 2026ত এইটো কুৱেশ্যনছ আহিছিলে, আৰু বহুতৰ এইটো কনফিউজন হৈ গৈছিলে লিডাৰ আৰু ফ্ৰেণ্ডৰ মাজত। বহুতে কৈ আছিলে লিডাৰ হ'ব, বহুতে কৈছে ফ্ৰেণ্ড হ'ব, আৰু মই কৈ আছিলোঁ ফ্ৰেণ্ডেই হ'ব। বিকজ লিডাৰটো আমাৰ পলিটিকেল ফিল্ডত বেছিকৈ ব্যৱহাৰ কৰা হয়। আগতে হয়, আমি কৈছিলোঁ টিচাৰ এজন সদায় লিড কৰিব লাগে ষ্টুডেণ্টক, কিন্তু নহয়। NEP 2020ৰ মতে টিচাৰ এজন সদায় ফেচিলিটেটৰহে হিচাপেহে থাকিব লাগে ষ্টুডেণ্টৰ কাৰণে। তেওঁ ষ্টুডেণ্টক গাইড কৰিব, তেওঁ ষ্টুডেণ্টক মটিভেট কৰিব, ফেচিলিটেট কৰিব, কিন্তু তেওঁক ষ্টুডেণ্ট এজনক টিচাৰে কেতিয়াও লিড কৰিব নালাগে। চ' NEP 2020ৰ মতে টিচাৰ এজন সদায় ফ্ৰেণ্ড হ'ব লাগে। যাতে ফ্ৰেণ্ড মানে একদম পূৰা এনেকুৱা নহয় যে মানে টিচাৰক ষ্টুডেণ্টে যিও কৈ দিব, তেনেকুৱা নহয়। মানে এনেকুৱা টিচাৰ এজন হ'ব লাগে যাতে ষ্টুডেণ্টে তেওঁৰ নিজৰ প্ৰব্লেমবিলাক শ্বেয়াৰ কৰিবলৈ অলপো হেজিটেট নকৰে। কিছুমান থাকে ন, আমি টিচাৰৰ লগত কিবা আমাৰ প্ৰব্লেম হ'লেও আমি টিচাৰক ভয় কৰোঁ, ইমানেই ভয় কৰোঁ যে আমি সেইটো ভয়ত আমি জেনুইন ৰিজনটো আমি টিচাৰক ক'বই নোৱাৰোঁ, আৰু সেইটো ফলত আমি মিছা কথা ক'বলগীয়া হয়। কেতিয়াবা স্কুল এবচেণ্ট হ'ল, বা হোমৱৰ্ক কৰা নাই, বা বিভিন্ন ধৰণৰ প্ৰব্লেম থাকে। তেতিয়া টিচাৰে যেতিয়া ৰিজন সোধে, তো কিছুমানে ভয় কৰি পেলাই মিছা কথা ক'বলগীয়া হৈ যায়। যদি টিচাৰজন, সেইকাৰণে কোৱা হৈছে টিচাৰ এজন ফ্ৰেণ্ড হ'ব লাগে, যাতে ষ্টুডেণ্টে নিজৰ ৰিয়েল প্ৰব্লেমবিলাক শ্বেয়াৰ কৰিবলৈ যাতে তেওঁলোকে হেজিটেট নকৰে। চ' সেইকাৰণে টিচাৰক সদায় ফ্ৰেণ্ড বুলি কোৱা হয়। টিচাৰ এজন ফ্ৰেণ্ড হ'ব লাগে, ফিলচফাৰ হ'ব লাগে, আৰু গাইড হ'ব লাগে, ষ্টুডেণ্টক গাইড কৰিব লাগে তেওঁক। নেক্সটটো আছে ছাবজেক্ট মাষ্টাৰী। এইটোৰ ওপৰতো আহে ধেৰ কুৱেশ্যন। এজন ইফেক্টিভ টিচাৰ হ'বলৈ টিচাৰজনৰ যি ছাবজেক্ট আছে, তেওঁ সেইটো ছাবজেক্টৰ ওপৰত তেওঁৰ মাষ্টাৰী হ'ব লাগিব। মানে তেওঁ যি ছাবজেক্ট পঢ়ায়, সেইটো ছাবজেক্টৰ ওপৰত তেওঁৰ থ'ৰ' নলেজ হ'ব লাগিব। চ' এইটো হয় এটা কোৱালিটি। নেক্সটটো আছে এম্পেথি এণ্ড এক্টিভ লিচনাৰ। টিচাৰ এজন সদায় এম্পেথেটিক হ'ব লাগিব। ষ্টুডেণ্টৰ প্ৰব্লেমটোক নিজৰ প্ৰব্লেমৰ লগত ৰিলেট কৰি চাব লাগিব। তেওঁ চিম্পেথি দিব নালাগে। চিম্পেথি আৰু এম্পেথি হয় ন, দুটাই অপজিট ৱৰ্ড হয়। চিম্পেথি মানে কাৰোবাৰ কিবা হৈছে, তো মানে ক'লোঁ বেয়া লাগিল শুনি দেই, এনেকুৱা, সেইটো হ'ল চিম্পেথি। এম্পেথি মানে তেওঁৰ প্ৰব্লেমটোক নিজকে ৰাখি পেলাই এবাৰ ভাবা যে যদি মোৰ লগত এনেকুৱা হ'ল হয়, তো মোৰ কেনেকুৱা ফিল হ'ল হয়। টিচাৰ এজনে সদায় নিজৰ ষ্টুডেণ্টৰ প্ৰব্লেমটো নিজৰ প্ৰব্লেম হিচাপে ভাবি ল'ব লাগে, আৰু তেওঁক সেই তেনেদৰে গাইড কৰিব লাগে বা হেল্প কৰিব লাগে। আৰু টিচাৰ এজন সদায় এক্টিভ লিচনাৰ হ'ব লাগিব। মানে ষ্টুডেণ্টে যি কৈ আছে, তেওঁলোকৰ প্ৰব্লেম কৈ আছে, বা এডুকেশ্যন ৰিলেটেড তেওঁলোকৰ প্ৰব্লেম কৈ আছে, লাৰ্ণিং ৰিলেটেড তেওঁলোকৰ ইছ্যুজবিলাক কৈ আছে, তো টিচাৰ এজনে অলপতে খং হৈ গ'লেই নহ'ব। তেওঁ কথাবিলাক বুজিব লাগিব, আণ্ডাৰষ্টেণ্ড কৰিব লাগিব, প্ৰব্লেম কি হৈছে। বা ক্লাছৰুমত পিয়ৰ ফাইটিং হৈ যায়,
ধৰক দুজন তিনিজন আছে ক্লাছমেট, তেওঁলোকৰ মাজতে কাজিয়া হৈ গ'ল। এতিয়া টিচাৰে আহি পেলাই ধুম ধাম মাৰি দিলে নহ'ব, তেওঁ ৰিজনটো উলিয়াব লাগিব যে কাজিয়াৰ কাৰণটো কি, কাৰ ক'ত ভুল আছিলে সেইবিলাক উলিয়াব লাগিব, আৰু তেওঁ কিয় বস্তুটো তেনেকৈ কৰিছে সেইটো কথা কৈ পেলাই তেওঁলোকক সেইটো প্ৰব্লেম ছল্ভ কৰিব লাগিব। বিকজ NEP 2020 মতে এতিয়া যি চেকনিৰ আগত শিক্ষা আছিলে, মানে ক্লাছ ষ্টুডেণ্টক কেনেকৈ বিট কৰা মাৰা, সেইবিলাকতো এতিয়া একেবাৰেই এইখিনি এতিয়া মানে ক্লাছৰুমত নচলে। অ'কে, চ' আজিকালি ষ্টিক ল'বই নোৱাৰি ক্লাছৰুমত। চ' সেইকাৰণে টিচাৰে প্ৰব্লেমবিলাক কথা কৈ তেওঁলোকক ছল্ভ কৰিব লাগিব, আৰু সকলোৰে পাৰ্চপেক্টিভবিলাক টিচাৰে শুনিব লাগিব। লাইক বায়াছনেছ হ'ব নালাগিব। ধৰক দুজনৰ মাজত কাজিয়া লাগিছে, তাৰে মাজৰ এজন ষ্টুডেণ্টক টিচাৰৰ বেছি ভাল লাগে, তো তেওঁ তাৰ কথাটো শুনিলে, আৰু যোনজন আনাডাৰ ষ্টুডেণ্ট আছিলে তাৰ কথা নুশুনিলে, আৰু তাক ধৰি পেলাই ধুম কোবাই দিলে। চ' এইটো হ'ব নালাগে এজন আইডিয়েল টিচাৰৰ। নেক্সটটো হৈছে এডাপ্টেবিলিটি এণ্ড পেডাগজিকেল স্কিল। এডাপ্টেবিলিটি এণ্ড পেডাগজিকেল স্কিল মানে হৈছে টিচাৰৰ নেচাৰটো কি হ'ব লাগিব, তেওঁ টিচাৰৰ কোৱালিটিটো হ'ব লাগিব, তেওঁ এডাপ্টেবিলিটি আৰু পেডাগজিকেল স্কিলছ থাকিব লাগিব। মানে এটাই স্কিল বা এটাই মেথড লৈ পেলাই টিচাৰ এজনে গোটেইখিনি ছাবজেক্ট পঢ়াব নালাগে। অ'কে, লাইক ধৰক এতিয়া এটা মেথডত পঢ়ালে এটা চেপ্টাৰ ষ্টুডেণ্টবিলাকে বুজি নাপালে। ধৰক 50% ষ্টুডেণ্টে বুজি পালে, কিন্তু 50%এ বুজি পোৱা নাই। এতিয়া তেওঁ কি কৰিব, সেই 50%ৰ কাৰণে আকৌ বেলেগ এটা মেথড লৈ পেলাই পঢ়াব লাগিব, যাতে এইটো মেথডত তেওঁলোকে বুজি পাই যায়। যদি সেইটোত পৰা নাই আৰু বেলেগ মেথড ল'ব লাগিব। তো বহুত মেথড থাকে, ইণ্ডাক্টিভ, ডিডাক্টিভ, কুৱেশ্যন এনচাৰ্ছ, ডেমনষ্ট্ৰেশ্যন, ইলাষ্ট্ৰেশ্যন, বহুত ধৰণৰ মেথড থাকে। চ' এইবিলাক মেথড ইউজ কৰি কুৱেশ্যন এনচাৰ মেথড, ডিছকাশ্যন মেথড, লেকচাৰ মেথড, এইবিলাক মেথড ইউজ কৰি পেলাই যোনটো মেথড ষ্টুডেণ্টসকলৰ কাৰণে ফ্লেক্সিবল হয় বা তেওঁলোকে বস্তুবিলাক বেছি ভালকৈ বুজি পায়, সেইটো মেথড টিচাৰে ইউজ কৰিব লাগিব আৰু এডাপ্ট কৰিব পাৰিব লাগিব নতুন মেথডবিলাক। চ' এইটো বুজাইছে এডাপ্টেবিলিটি এণ্ড পেডাগজিকেল স্কিলছ। গুড কমিউনিকেটৰ, টিচাৰ এজন সদায় গুড কমিউনিকেটৰ হ'ব লাগিব। তেওঁ কথাবিলাক ভালকৈ শুনিবও লাগিব ষ্টুডেণ্টৰ পাৰ্চপেক্টিভ, আৰু নিজৰ কথাখিনিও ধুনীয়াকৈ ফ্লুৱেণ্টলি যাতে ষ্টুডেণ্ট সকলোৱে বুজি পায় তেনেকুৱাকৈ ক'ব লাগিব। একদম জাৰ্গনছ ৱৰ্ডবিলাক ইউজ কৰি পেলাই, মানে একদম হাই লেভেলৰ ৱৰ্ডবিলাক ইউজ কৰিব ইমান নালাগে। ক্লাছৰুমত টিচাৰসকলে সদায় নৰ্মেল যি লেংগুৱেজ আছে সেইটো কথা পাতিব, সেইটো লেংগুৱেজ ইউজ কৰিব লাগে। সেইখিনি তেনেকুৱা ধৰণৰ ৱৰ্ড ইউজ কৰিব লাগে যাতে ষ্টুডেণ্টে বস্তুবিলাক তেওঁলোকে ইজিলি বুজি পায়। কাৰণ সকলোৰে লাৰ্ণিং পেচবিলাক ডিফাৰেণ্ট থাকে, মানে সকলো ষ্টুডেণ্টে একেই সমানে বুজি নাপায় বস্তুবিলাক। চ' কিছুমান আছে গড গিফটেড, কিছুমান থাকে গিফটেড চাইল্ড, তেওঁলোকে অলপ ক'লেই বুজি পাই যায়। কিছুমান অকণমান শ্ল' লাৰ্ণাৰ থাকে, তেওঁলোকক অকণমান বেছি টাইম লাগে বুজিবলৈ। সেইকাৰণে টিচাৰে বস্তুবিলাক তেনেকৈ বুজাব লাগে যাতে গোটেইখিনি ষ্টুডেণ্টে তেনেকৈ বুজি পায়। ফ্লুৱেঞ্চি অফ লেংগুৱেজ, তেওঁৰ লেংগুৱেজ যিয়ে লেংগুৱেজত নপঢ়াওক কিয় সেই লেংগুৱেজত তেওঁৰ ফ্লুৱেঞ্চি থাকিব লাগিব। যদি তেওঁ কোড চুইচিং বা কোড মিক্সিং কৰি, কোড চুইচিং আৰু কোড মিক্সিং মানে হৈছে 2-3টা ভাষা একেলগে মিক্স কৰি পঢ়োৱা, চ' এইটো হ'ব নালাগে। তেওঁ যি লেংগুৱেজত পঢ়াই আছে, তেওঁৰ ইনষ্ট্ৰাকশ্যনেল লেংগুৱেজটো যি হয় সেইটো লেংগুৱেজত তেওঁৰ নিজৰ মাষ্টাৰী আৰু লগতে ফ্লুৱেঞ্চি থাকিব লাগিব। আৰু তেওঁ স্লেং লেংগুৱেজবিলাক ইউজ কৰিব নালাগিব। স্লেং লেংগুৱেজ মানে গালি দিয়াটোকে অকল স্লেং লেংগুৱেজ নকয়। চ' এডুকেশ্যনেল স্লেং লেংগুৱেজ মানে হৈছে কি ক'ম এতিয়া, ফৰ এক্সাম্পল আছামিজত কৈছোঁ মহিলা আৰু পুৰুষ, হয়নে? এই দুটা মহিলা আৰু পুৰুষ শব্দ। ইয়াৰ সলনি যদি আমি কওঁ মতা আৰু মাইকী, তেতিয়াহ'লে অকণমান শুনাত বেয়া লাগে, নহয় জানো? মতা আৰু মাইকী। চ' ইয়াতকৈ বেটাৰ আমি যেতিয়া মহিলা আৰু পুৰুষ কওঁ, এইকেইটা ৱৰ্ড বেছি অকণমান ভাল লাগে। সেইকাৰণে মতা মাইকীটোক এতিয়া আমি এডুকেশ্যনেল স্লেং বুলি ক'ম। চ' তেনেকুৱা ধৰণৰ শব্দবিলাক এভইড কৰিব লাগে টিচাৰে। ক্লাছৰুম মেনেজমেণ্ট, এইটো চবতছে ইম্পৰ্টেণ্ট থিং এজন টিচাৰৰ কাৰণে। অ'কে, চ' BEdত আহিলে আপোনালোকে যি ইণ্টাৰ্ণশ্বিপ যাব বা প্ৰেক্টিছ টিচিঙত প্ৰথমতে আপোনালোকক ক্লাছৰুম মেনেজমেণ্টে শিকাব। চ' ক্লাছৰুম মেনেজমেণ্টটো খুবেই গুৰুত্বপূৰ্ণ এটা কোৱালিটিজ বা
কোৱালিটিজ হ'ব এজন টিচাৰৰ কাৰণে তেওঁৰ ক্লাছৰুমটোক মেনেজ কৰিব লাগিব যদি ফাৰ্ষ্ট বেঞ্চত দুজন বহি আছে লাষ্ট বেঞ্চত এজন বহি আছে তো সেই লাষ্ট বেঞ্চত যোন বহি আছে তেওঁক আনি পেলাই ফাৰ্ষ্ট বেঞ্চত বহোৱা ক্লাছ ষ্টাৰ্ট হোৱাৰ আগতে অ'কে যেতিয়া কাৰিকুলাম ইনষ্ট্ৰাকশ্যন যেতিয়া চলি আছে বা পাঠদান যেতিয়া চলি আছে ক্লাছৰুমত যদি কোনোবা এজনে এজনক হেঁচা মাৰি আছে ঠেলা মাৰি আছে কাজিয়া কৰি আছে সেই গোটেইখিনিকে টিচিং লাৰ্ণিং প্ৰচেছ যেতিয়া হৈ আছে 45 মিনিটছৰ সেই ডিউৰেশ্যনতে তেওঁ পঢ়াবও লাগিব লগতে ষ্টুডেণ্টখিনিক একেলগে মেনেজ কৰিব লাগিব যাতে ক্লাছৰুমটো টিচিং লাৰ্ণিং প্ৰচেছখিনি ইফেক্টিভ ৱেত চলি গৈ থাকে যদি ক্লাছৰুম হৈ আছে দুজনে ধৰক কথা পাতি আছে তো তাক আকৌ তাৰ পিছফালে বহা ষ্টুডেণ্টখিনিয়ে তাক চাব তেনেকৈ চালে কি হ'ব গোটেইখিনি ষ্টুডেণ্টৰ কনচেনট্ৰেশ্যনটো যিসকল ছাত্ৰ ছাত্ৰীয়ে কথা পাতি আছে তাৰ ওপৰতে আহিব চ' টিচাৰে যি কৈ আছে তাত তেওঁলোকৰ ধ্যানে নাযাব সেইকাৰণে টিচাৰৰ কাৰণে মেইন থিং হৈছে ক্লাছৰুম মেনেজমেণ্ট এই ব্ৰিজ বিল্ডাৰ বুলি কোৱা হৈছে টিচাৰ এজন কেনেকুৱা হ'ব লাগে ব্ৰিজ বিল্ডাৰ মানে কি হৈছে যি ক্লাছৰুমত নলেজ দিয়া হয় শিক্ষাদান দিয়া হয় সেই নলেজবিলাকক ৰিয়েল লাইফ ৱৰ্ল্ডৰ লগত কানেক্ট কৰোৱাৰ কামটো হৈছে আমাৰ টিচাৰৰ এক্সাম্পল পলিটিকেল ছায়েন্সৰ ক্লাছ হৈ আছে তাত আমাক ফাণ্ডামেণ্টেল ডিউটিজ পঢ়োৱা হৈছে চ' অকল কিতাপতে পঢ়ি ৰাখি থ'লে নহ'ব সেই ফাণ্ডামেণ্টেল ডিউটিজবিলাকক ছাত্ৰ ছাত্ৰীয়ে সমাজত কেনেকৈ ব্যৱহাৰ কৰিব কেনেকৈ ৰাষ্ট্ৰীয় সংগীত হ'লে বা আমাৰ ৰাষ্ট্ৰীয় পতাকাটোক সন্মান কৰিব আৰু যিমানখিনি 11টা আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ ডিউটিজ আছে সেই গোটেইখিনি যাতে ৰিয়েল লাইফত তেওঁলোকে ইউজ কৰিব পাৰে এপ্লাই কৰিব পাৰে এইখিনিৰ মাজত কানেক্ট কৰোৱাৰ দায়িত্ব হৈছে আমাৰ টিচাৰৰ নেক্সট হৈছে এথিক্স অফ আ টিচাৰ তেওঁৰ মৰেল ভেলু এথিক্স নীতিখিনি কি হ'ব লাগিব এজন টিচাৰৰ ইয়াত আছে প্ৰথমটো আছে ইনক্লুজিভিটি এণ্ড নন ডিছক্ৰিমিনেশ্যন টিচাৰ এজনে সদায় যেনেকুৱা ধৰণৰে ছাত্ৰ ছাত্ৰী কিয় নহওক উইদাউট ডিছক্ৰিমিনেটিং দেয়াৰ কাষ্ট জেণ্ডাৰ কালাৰ কালচাৰ ইকনমিক বেকগ্ৰাউণ্ড সকলোকে একেলগে সমানে শিক্ষাদান দিব লাগিব আৰু কাকোৱে তেনেকৈ ডিছক্ৰিমিনেট কৰিব নালাগে এজন টিচাৰে চাইল্ড ৰাইট এণ্ড ছেফটি সকলো চিলড্ৰেনৰে যি ৰাইট আছে এডুকেশ্যনৰ ৰাইট আছে বা তেওঁলোকে ক্লাছত একো বুজি পোৱা নাই ক্লাছক সুধিব টিচাৰক এই গোটেইখিনি ষ্টুডেণ্টৰ ৰাইট আছে চ' টিচাৰে এই গোটেইখিনি ৰাইট আৰু ষ্টুডেণ্ট এজনৰ ছেফটি ক্লাছৰুমত ছেফটি বা স্কুলত ছেফটি বা ইভেন স্কুলৰ বাহিৰতো ষ্টুডেণ্ট এজনৰ ছেফটিৰ বিষয়ে ছেফটিৰ ওপৰত টিচাৰৰ নিজৰ কৰ্তব্য বা তেনেকুৱা নিজৰ টিচাৰে কৰ্তব্য পালন কৰিব লাগিব ইয়াত আছে ৰেচপেক্ট ফৰ লাৰ্ণাৰ অট'নমি মানে হৈছে টিচাৰ এজনে ৰেচপেক্ট কৰিব লাগিব লাৰ্ণাৰৰ অট'নমি মানে হৈছে কি সকলো ষ্টুডেণ্টে সমানে বস্তুবিলাক ল'ব নোৱাৰে বা বুজি নাপায় হয়নে কৈছিলোঁ ইয়াৰ আগতে কিছুমান গিফটেড চাইল্ড থাকে তেওঁলোকক অকণমান ক'লে তেওঁলোকে বুজি পায় কিছুমান থাকে শ্ল' লাৰ্ণাৰ তেওঁলোকক অলপ বেছি টাইম লাগে চ' টিচাৰে সমানেই সকলোকে ৰেচপেক্ট কৰিব লাগিব কাৰো লগত তেনেকৈ বায়াছনেছ কৰিব নালাগে প্ৰফেচনেল ইণ্টিগ্ৰিটি তেওঁৰ নিজৰ প্ৰফেশ্যনটোক ৰেচপেক্ট কৰিব লাগিব তেওঁ নিজৰ কামৰ প্ৰতি যি আছে তাৰ ৰেচপনচিবিলিটি তেওঁ ল'ব লাগিব একাউণ্টেবিলিটি তেওঁৰ কামৰ প্ৰতি থাকিব লাগিব এইখিনিকে প্ৰফেচনেল ইণ্টিগ্ৰিটি ইনষ্টিটিউচনেল লয়েলিটি এণ্ড ৰেচপেক্ট তেওঁ নিজৰ যি ইনষ্টিটিউশ্যন আছে স্কুল আছে সেইটোৰ প্ৰতি তেওঁৰ লয়েলিটি থাকিব লাগিব তেওঁৰ ৰেচপেক্ট কৰিব লাগিব কিছুমান থাকে ন চাকৰি কৰিও আছে হ'লেও স্কুলখনৰ বদনাম কৰি থাকিব বেলেগ জেগাত বেলেগ মানুহৰ লগত অ'কে তেওঁ খালী চেলেৰীৰ পৰাই অকল মতলব থাকে স্কুলখনৰ প্ৰতি চ' তেনেকুৱা হ'ব নালাগিব যোনটো ইনষ্টিটিউশ্যনত যেনেকুৱাই হওক ভঙা বা বিল্ডিং যেনেকুৱাই নাথাকক কিয় আপুনি তাক ৰেচপেক্ট কৰিব লাগিব আৰু নিজৰ কলিগছ নিজৰ ষ্টুডেণ্ট নিজৰ প্ৰিন্সিপাল এই গোটেইসকলৰ প্ৰতি তেওঁ আপোনাৰ টিচাৰ এজনৰ লয়েলিটি থাকিব লাগিব ৰোল মডেলিং কৈছে টিচাৰ এজন সদায় ষ্টুডেণ্টৰ কাৰণে ৰোল মডেল হিচাপে থাকিব লাগে যাতে তেওঁৰ এনেকুৱা বিহেভিয়াৰ তেওঁৰ নেচাৰ এনেকুৱা হ'ব লাগে যাতে ষ্টুডেণ্টবিলাকে তেওঁক ৰোল মডেল ভাবে যে অ'কে মই এইজন ছাৰৰ নিচিনা হ'ম মই ডাঙৰ হ'লে এইজন ছাৰৰ বা এইজনী মেমৰ নিচিনা হ'ম তেনেকুৱা তেওঁৰ কেৰেক্টাৰিষ্টিক্স বা তেনেকুৱা বিহেভিয়াৰ থাকিব লাগিব যাতে ষ্টুডেণ্টে তেওঁক ৰোল মডেল হিচাপে ল'ব পাৰে
কনফিডেন্সিয়েলিটি মানে হ'ল কোনোবা ষ্টুডেণ্ট আছে, তেওঁৰ কিবা পাৰ্চনেল প্ৰব্লেম আছে, তেওঁ টিচাৰজনৰ লগত শ্বেয়াৰ কৰিলে। এতিয়া টিচাৰজন তেনেকুৱা হ'ব নালাগিব যে এতিয়া বেলেগ টিচাৰৰ লগত গৈ পেলাই এই কথাটো শ্বেয়াৰ কৰি দিলে, বা বেলেগ ষ্টুডেণ্টৰ লগত তাৰ সেই পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ বিষয়ে প্ৰব্লেমবিলাক কৈ দিলে। চ' তেনেকুৱা হ'ব নালাগিব, কাৰণ ষ্টুডেণ্টে আপোনাক যেতিয়া ট্ৰাষ্ট কৰে, টিচাৰো তেনেকুৱা আপোনালোকে নিজৰ টিচাৰে সেই নিজৰ ষ্টুডেণ্টৰ ট্ৰাষ্টটোক মেইনটেইন কৰি ৰাখিব লাগিব, যাতে আগলৈ ষ্টুডেণ্টৰ যদি কিবা প্ৰব্লেম হয় আপোনাক ক'বলৈ হেজিটেট নকৰিব বা দুবাৰ নাভাবিব। ত' তেনেকুৱা হ'ব লাগিব টিচাৰ এজনে, বা স্কুলৰ যি আছে এডমিনিষ্ট্ৰেটিভ যিখিনি থাকে সেইখিনি বেলেগত গৈ পেলাই শ্বেয়াৰ নকৰা, তেনেকুৱা স্কুলৰ বা ছাত্ৰ ছাত্ৰীৰ গোটেইখিনি প্ৰাইভেচি মেইনটেইন কৰা ধৰণৰ টিচাৰ এজন হ'ব লাগিব। ইম্পাৰ্চিয়েলিটি এণ্ড ফেয়াৰনেছ মইতো আগতে ক'লোঁ, আৰু এইবিলাক বহুত আহে বি এড এণ্ট্ৰেঞ্চত। টিচাৰ এজন সদায় ইম্পাৰ্চিয়েল হ'ব লাগিব, কোনো ষ্টুডেণ্টৰ লগত পাৰ্চিয়েলিটি দেখাব নালাগে। কিন্তু আমি সাধাৰণতে এইবিলাক স্কুলবিলাকত দেখোঁ টিচাৰ এজনৰ ক্লাছৰুমত এজন বা দুজনৰ ওপৰত তেওঁৰ বেছি পাৰ্চিয়েলিটিটো থাকে, তেওঁক বেছি মাৰ্কছ দিব, বা তেওঁৰ ওপৰতে তেওঁকে বাৰে বাৰে কুৱেশ্যনছ সুধিব, তেওঁৰ লগতে বেছি ডিছকাশ্যন কৰে, তেনেকুৱা ধৰণৰ আমি দেখোঁ। আগৰ স্কুলবিলাকত তেনেকৈ হৈ আছিলে। বৰ্তমান NEP 2020 অহাৰ পিছত ইমান ইনক্লুজিভিটি এডুকেশ্যন যেতিয়া আহিলে তেতিয়াৰ পৰা অকণমান কমিছে, হ'লেও যেতিয়া আমি গ্ৰাউণ্ডত যাওঁ তেতিয়াহ'লে আমি দেখোঁ যে এনেকুৱা পাৰ্চিয়েলিটি এতিয়াও আছে। চ' এইটো হ'ব নালাগে, আৰু ফেয়াৰনেছ হ'ব লাগে। যদি কিবাও মানে যেনেকুৱা ধৰণৰ ইছ্যু বা প্ৰব্লেম বা কিছুমান টিচাৰ থাকে, কিছুমানক যোন তেওঁৰ ফেভৰেট ষ্টুডেণ্ট থাকে তেওঁক মনে মনে তেওঁক নিজৰ নোটছ দি দিয়ে, বা কুৱেশ্যন পেপাৰ ইভেন শ্বেয়াৰ কৰি দিয়ে কি এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, এইখিনিকে পঢ়িবা, বা গোটেই ক্লাছৰুমক নকয়। যদি আপুনি এজনক কৈছে তো এণ্টায়াৰ ক্লাছকে আপোনাৰ কোৱাটো আপোনাৰ ডিউটি। অ'কে, আপুনি কোনো ষ্টুডেণ্টৰ লগত তেনেকৈ পাৰ্চিয়েল হ'ব নোৱাৰে বা তেনেকৈ ভেদভাৱ কৰিব নোৱাৰে। চ' এইখিনি হৈছে আমাৰ টিচাৰৰ এথিক্স বা তেওঁৰ নীতি। চ' আজিৰ কাৰণে ইমানেই আছিলে। নেক্সট আকৌ আমি ভিডিঅ'ত লৈ আনিম। মই বেছি লং কৰা নাই, বিকজ কাৰো ইমান পেচেঞ্চ নাথাকে ইমান লং ভিডিঅ' বহি পেলাই চাই থকাৰ। সেইকাৰণে ভাবিছোঁ কুইকলি জাষ্ট উইদিন 20 মিনিটছৰ ভিতৰত মই সদায় এটা ক্লাছেছ ৰাখিম, যাতে আপোনালোকে চাহ খাই থাকোঁতে বা অলপ এনেই ৱৰ্ক কৰি থাকোঁতে আপোনালোকে ক্লাছটো চাই ল'ব পাৰে। আৰু গোটেইখিনি মই PDF প্ৰভাইড কৰিম, কৰিটোৰো মই PDF সেইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত মই এতিয়া এভেইলেবল কৰি দিছোঁ, আপোনালোকে তাৰপৰা ডাউনলোড কৰি ল'ব পাৰে। আৰু ইয়াৰো PDF মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰপৰা ডাউনলোড কৰি ল'ব। আই হোপ মই অলপ হ'লেও আপোনালোকক বুজাব পাৰিছোঁ কনচেপ্টবিলাক। ইয়াৰ পিছত আৰু নেক্সট টিউজডে আমি ইয়াৰ পিছৰখিনি বস্তু আৰু পঢ়িম, বহুতখিনি আছে পঢ়িবলৈ। তাৰপিছত আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেঞ্চ বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেঞ্চত আহি যোৱা টিচিং এপ্টিটিউডৰ PYQবিলাকো আমি ছল্ভ কৰিম, আৰু মষ্ট এক্সপেক্টেড কুৱেশ্যনছবিলাকো আমি ছল্ভ কৰি যাম। লাহে লাহে গোটেইখিনি আমি গোটেই 6 মাহ 7 মাহ যিমানেই দিন আছে এণ্ট্ৰেঞ্চৰ কাৰণে আমি পঢ়ি যাম, আৰু ৰেগুলাৰ বেচিছত আপোনালোকে ভিডিঅ'জবিলাক পাই থাকিব। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু অল বাটন আপোনালোকে অন কৰি ল'ব, যাতে মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকে ভিডিঅ'টো পাই যায়। আৰু বেছি লং ভিডিঅ' নকৰোঁ, যাতে আপোনালোকৰ ব'ৰ নালাগে, আৰু মই জাষ্ট যিমানখিনি পাৰোঁ মই এক্সপ্লেইন কৰি যাওঁ। মোৰ লেংগুৱেজত যদি কিবা ভুল চাল হৈ যায় সেইখিনি অকণমান বেয়া চেয়া নাপাব, বিকজ মই আছামিজত মই ট্ৰাই কৰোঁ এক্সপ্লেইন কৰিবলৈ। ইংলিছত মই গোটেইখিনি কৰিব পাৰোঁ, কিন্তু মই ইংলিছত কম সংখ্যকে ইংলিছতকৈ বেটাৰ মই ভাবোঁ কি আছামিজত আমি বস্তুবিলাক বেছি ভালকৈ বুজি পাওঁ। সেইকাৰণে মই অসমীয়াত ট্ৰাই কৰিছোঁ আপোনালোকক বুজাবলৈ। চ' কিছুমান ৱৰ্ডৰ মোৰ ইফাল সিফাল হ'ব পাৰে অসমীয়া শব্দৰ, সেইকাৰণে বেয়া নাপাব। আৰু কিবা যদি ডাউট কুৱেশ্যন আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব। আকৌ আমাৰ এতিয়া আজি টিউজডে, ৱেডনেছডে আমাৰ আছে GK আছে মেবি। চ' GK যদি আছে তেতিয়াহ'লে আমি কালি আকৌ হিষ্ট্ৰী বা পলিটি কিবা এটা টপিক আমি কালি ষ্টাৰ্ট কৰিম। থেংক ইউ ছ' মাছ ওৱান্স এগেইন ফৰ ৱাচিং মাই ভিডিঅ'জ।